কেদাৰনাথ বদ্ৰীনাথ ধামৰ পঞ্চম খণ্ডলৈ আপোনালোকক সুস্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি আমাৰ চেনেলৰ মাধ্যমেৰে মা ধাৰী দেৱীৰ দৰ্শন কৰাব লৈছোঁ। মা ধাৰী দেৱী উত্তৰাখণ্ডত থকা 4 ধামৰ ৰক্ষক তথা অভিভাৱক হিচাপে মা ধাৰী দেৱীক জনাজাত। মা ধাৰী দেৱীৰ মন্দিৰ এক জাগ্ৰত মন্দিৰ হিচাপে মনা হয়। তেওঁ খুব প্ৰসন্ন হৈ থাকিলে সকলো ফালে শান্তি তথা সমৃদ্ধিৰ বাস হয়। তেওঁ যেনেকৈ শান্ত তেনেকৈ তেওঁৰ এক উদ্দান্ত ৰূপো আছে। তেওঁৰ ক্ৰোধে সকলো ফালে বিনাশ অনাৰ ইতিহাসো আছে। বাবা বদ্ৰী বিশালৰ দৰ্শন কৰি আমি পিপলকটি বুলি জেগা এটুকুৰাত এটি অতিথিশালাত ৰাতিটো কটাম। অতিথিশালাখন উত্তৰাখণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত। বৰ চাফ চিকুণ তথা আহল বহল, থাকিবলৈ বেছ সুবিধাজনক। আমি 2টা কোঠা ললোঁ। শাহুমাৰ শৰীৰ সুস্থ হৈ উঠা বাবে সকলোৰে মনলৈ ফূৰ্তি ঘূৰি আহিল। ৰাতিপুৱা 19 তাৰিখৰ ৰাতিপুৱা 6টা বজাত উভতনি যাত্ৰা না এয়া মা ধাৰী দেৱী মন্দিৰ। এই মন্দিৰলৈ 1 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰিব লাগে। কোনোবাই বিচাৰিলে এইখিনি ৰাস্তা ঘোঁৰাটো আহিব পাৰে। দেউতা শুভাংগ গ'ল নেকি? সেই আছা ধাৰী মাতা মন্দিৰ মন্দাকিনী ৰিভাৰ মাজত। স্থানীয় লোকৰ মতে উত্তৰাখণ্ড চৰকাৰে 2013 চনৰ 16 জুনত এটা নদীবাট নিৰ্মাণ কৰিবলৈ এই মা ধাৰী দেৱী মন্দিৰটো এই স্থানৰ পৰা আঁতৰাই নদীখনৰ সিটোপাৰত প্ৰতিষ্ঠা কৰোৱাইছিল। আৰু সেই একেদিনতে 2013 চনৰ 16 জুনত বাবা কেদাৰ ঘাটিৰ পৰা আৰম্ভ হোৱা বৰষুণ তথা বানপানীত অজস্ৰ ভক্তৰ লগতে স্থানীয় বহু মানুহৰ বিস্তৰ ক্ষয়ক্ষতি হৈছিল। এই বিপৰ্যয় বহুতে মাৰ ৰোষতে হোৱা বুলি ভাবিছিল তথা তৎকালিকে মা ধাৰী দেৱীৰ মন্দিৰ পুনৰ আগৰ
স্থানলৈ লৈ অনা হ'ল। এক আচৰিত তথা অলৌকিক শক্তি মা ধাৰী দেৱীৰ মন্দিৰত অন্তৰ্নিহিত হৈ আছে বুলি আমাক স্থানীয় বহুজনে কৈছে। বহু নৱবিবাহিতা দম্পতীক মা ধাৰী দেৱীৰ আশীৰ্বাদ পুষ্ট কৰিবলৈ পৰিয়াল পৰিজনে ইয়ালৈ লৈ অহা দেখি। स्टेप स्टेप हाँ बा প্ৰসাদ। ইয়াত মাক দিবৰ বাবে বুটৰ প্ৰসাদৰ লগতে নাৰিকল মূল প্ৰসাদ। তেওঁক দৈনিক 3 ৰূপে পূজা অৰ্চনা। সকলোকে উত্তৰাখণ্ডৰ সকলোতকৈ জাগ্ৰত দেৱী মন্দিৰ দৰ্শন কৰা। এই মন্দিৰটো অলকানন্দা নদীৰ বুকুৰ মাজত অৱস্থিত। অলকানন্দা নদীখন আপোনালোকক এই নদী বদ্ৰীনাথ ধামৰ পৰা আৰম্ভ হৈ পিছলৈ ভাগীৰথী নদীৰ লগত বেদপ্ৰয়াগৰাজ জিলাখনত গংগা নদী জয় কেইবাখনো দ্বীপ পাৰ হৈ প্ৰায় 1 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি 4 দিনৰ যাত্ৰাৰ পূৰ্ণফল পাবলৈ মা ধাৰী দেৱীৰ দৰ্শন মা ধাৰী দেৱীক পোৱাৰ যুৱতী ৰূপত তথা সন্ধ্যা বৃদ্ধ মহিলা ৰূপত পূজা অৰ্চনা কৰে। এয়া মন্দিৰৰ আন এটা ভাগত মহাদেৱক পূজা অৰ্চনা কৰা হয়। বাবা নন্দী মহাৰাজো ইয়াত বিৰাজমান। মনোকামনা পূৰ্ণ কৰিবলৈ বহুতে ইয়াত টিলিঙা বন্ধাও দেখা যায়। এই টিলিঙাবোৰ দেখি আমাৰ উজনিৰ টিলিঙা মন্দিৰলৈ মনত পৰি গৈছে। মন্দিৰটোৰ চাৰিদিশে প্ৰদক্ষিণ কৰিবলৈ বৰ ধুনীয়া ব্যৱস্থা কৰি দিছে প্ৰশাসনে। আহক মা ধাৰী দেৱীৰ আশীষ পুষ্ট হৈ লওঁ। আমাৰ ইতিমধ্যে মা ধাৰী দেৱীৰ দৰ্শন সমাপ্ত হৈছে। ভিতৰলৈ কেমেৰা নিয়াটো নিষিদ্ধ, সেয়েহে ভিতৰৰ ফটোবোৰ আমি আপোনালোকক দেখুৱাব পৰা নগ'ল।
ভিতৰলৈ গৈ এক অজান শান্তি অনুভৱ কৰিলোঁ। পিছলৈ মা ধাৰী দেৱীৰ পূজা অৰ্চনা কৰি আমি আকৌ আমাৰ জীৱনী যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ এই ভিডিঅ'টো চাই কেনে পালে জনাব। আমাৰ এই ভিডিঅ'টো যদি চাই ভাল পালে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। ধন্যবাদ। এয়া বাওঁ পিনে ভাগীৰথী আৰু এই সোঁপিনেদি আহি আছে অলকানন্দা, যিখন আমি বদ্ৰীনাথ ধামত পাই আহিছিলোঁ। আৰু ইয়াৰ পৰাই